সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্ব জ্ঞান, কৰুণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছিল। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগ্ৰহী হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। গীতা অধ্যায় 18 62 নম্বৰ শ্লোকত ভগৱানে নিজেই কৈছে যে অৰ্জুন সেই পৰমেশ্বৰৰ শৰণত যোৱা, যাৰ কৃপাত পৰম শান্তি আৰু চিৰন্তন স্থান অৰ্থাৎ সত্যলোক প্ৰাপ্ত হ'ব। সেইজন পৰমেশ্বৰ কোন, ক'ত থাকে, কেনেকুৱা, এই কথা জানিবলৈ অনুগ্ৰহ কৰি অৱশ্যেই শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ অমৃত বচন, সকলো পবিত্ৰ ধৰ্মৰ পবিত্ৰ শাস্ত্ৰৰ আধাৰত। নমস্কাৰ। নমস্কাৰ সৎ সাহেব। আপোনাৰ শুভ নামটো?
মোৰ নাম লিলি কোচ। আপুনি কোন ঠাইৰ পৰা আহিছে? মই অসমৰ ধুবুৰী ডিষ্ট্ৰিক্টৰ পৰা আহিছোঁ। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা আপুনি নাম দীক্ষা কেতিয়া লৈছিল? মই 2019 চনৰ আগষ্ট মাহত লৈছিলোঁ। তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি পৰম্পৰাগতভাৱে কিবা ভক্তি সাধনা কৰিছিলনে? যি হয়, মই পৰম্পৰাগতভাৱে যিটো আমাৰ সমাজে ভক্তি মানে কৰে, ব্ৰহ্মা বিষ্ণু মহেশ কৃষ্ণ দুৰ্গা দেৱী এইবিলাকৰ ভক্তি কৰিছিলোঁ। আপুনি যিহেতু ব্ৰহ্মা বিষ্ণু মহেশৰ ভক্তি সাধনা কৰিছিলে, সেই সাধনাবিলাক আপুনি গুৰু ধাৰণ কৰি কৰিছিল নে এনেই কৰি আছিল? যি মই গুৰু ধাৰণ কৰা নাই, এনেই মানে কৰিছিলোঁ। ঘৰত পূজা পাতি হৈছিল, তাত কৰিছিলোঁ, ভক্তি দিছিলোঁ, সেইটোৱেই কৰিছিলোঁ। আপুনি যিহেতু পৰিয়ালৰ লোকে কৰাৰ দৰে যিবিলাক ভক্তি সাধনা পৰম্পৰাগতভাৱে আপুনি কৰি আছিলে, ইয়াৰ পিছতো আপুনি সন্ত ৰামপাল মহাৰাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? যি মই গুৰু মহাৰাজৰ শৰণত অহাৰ আগত মোৰ দেউতাই মানে গুৰু মহাৰাজৰ দীক্ষা লৈছিল 2013 চনত। তো তেখেতে মানে আমাৰ ঘৰত টিভি আছিল, টিভিত সাধনা চেনেল আছিল। সাধনা চেনেলত গুৰুজীৰ সৎসংগ আহিছিল তেতিয়া 8 বজাত। সেই 8 বজাত মানে গুৰুজীৰ সৎসংগ চলাইছিল। তো কেইবছৰমান মানে 2-3 বছৰমান মই সৎসংগ চাইছিলোঁ। চোৱাৰ পিছত গুৰুজীয়ে তাত মানে শাস্ত্ৰত যিটো লিখা আছে সেইটো মানে প্ৰমাণ সহিত মানে গুৰুজীয়ে বুজাই দিছিল। আৰু সেই জ্ঞানটো মই গুৰুজীৰ কৃপাত, সন্ত ৰামপালজী মহাৰাজৰ কৃপাত বুজি পাইছিলোঁ। বুজি পোৱাৰ পিছত মই তেখেতৰ শৰণত আহি নাম দীক্ষা লৈছোঁ। আপুনি যিহেতু আপোনাৰ অনুভৱ দাঙি ধৰিলে যে আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন শুনি তেখেতৰ জ্ঞান বুজি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণাগত হৈ ভক্তি সাধনা কৰি আছে। আমি আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ শিষ্যসকলৰ যেতিয়া অনুভৱ চাওঁ, তেওঁলোকে নিজৰ অনুভৱ দাঙি ধৰে যে সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন প্ৰকাৰে লাভ পোৱা বুলি। আপুনি তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ পিছত কেনেধৰণৰ লাভ পাইছে সেই অনুভৱ আমি জানিব বিচাৰিছোঁ। যি হয়, পৰমাত্মা গুৰুজীৰ কৃপাতটো বহুতেই লাভ পাইছোঁ, এতিয়াও পাই আছোঁ। প্ৰথমটো হ'ল যে এই যে ভক্তি মাৰ্গ, মানে সকলো সময়তে মোৰ মাজত এটা কুৱেশ্যন আহিছিল যে পৰমাত্মা যদি এজনেই হয়, তেনেহ'লে আজি আমাৰ সমাজত জাতি, তাৰপাছত হিন্দু ধৰ্ম, এই যে খ্ৰীষ্টান, এনেকৈ কৈ আমি কিয় মাৰপিট কৰোঁ? তাৰপিছত কোনোবাই কয় শিৱ ডাঙৰ, কোনোবাই কয় ব্ৰহ্মা ডাঙৰ, কোনোবাই কয় বিষ্ণু, মানে যিয়ে যাৰ ভক্ত তেখেত সেই ভগৱানকে ডাঙৰ ডাঙৰকৈ মানে নিজৰ মাজতে মানে হাই কাজিয়া কৰি থাকে। সেইটোতো ভক্তি নহয়। পৰমাত্মা যদি এজনেই হয়, তাহলে আমি কিয় বেলেগ বেলেগ ভাগত ভাগ হৈ আছোঁ? সন্ত ৰামপালজী মহাৰাজৰ জ্ঞানৰ পিছত সেইটো পাইলোঁ যে পূৰ্ণ পৰমাত্মা কবিৰ পৰমাত্মা হৈছে সেই পূৰ্ণ পৰমাত্মা যিয়ে মুখ্য দিয়ে। বাকী দেৱ দেৱীবিলাকৰো মানে ক'ত কাৰ স্থান সেইবিলাকো মানে পৰমাত্মাই প্ৰমাণ সহিত বুজাই দিছে। পৰমাত্মাৰ কৃপাত যে নিচা যিটো আছে, আজিকালি যুৱক যুৱতীয়ে নিচাত মানে এনেকুৱা হৈ গৈছে, মানে এই যে গুটকা, পাণ, বিড়ি, চিগাৰেট, মদ, মাংস এইবিলাক খাই থাকে। পৰমাত্মাৰ জ্ঞানত এইবিলাক মই নাই, আগতো খোৱা নাই, কিন্তু যিটো তামোল পাণ এইবিলাক যি ছোটো মোৰো সৰু নিচা আছিল সেইটোও মোৰ দূৰ হৈ গৈছিল। মানসিক যিটো টেনশ্যন সেইটোও মোৰ এতিয়া নাই। পৰমাত্মাৰ কৃপাত মই এতিয়া LLB পঢ়ি আছোঁ। তো কেৰিয়াৰৰো মোৰ এইটো টেনশ্যন নাই, কাৰণ পৰমাত্মা যা কৰিব মংগলে কৰিব, নিজৰ কৰ্ম কৰিবই লাগিব। সেইটোৱেই লাভ পাইছোঁ। আৰু শাৰীৰিকভাৱে যিটো মানে বেমাৰ আজাৰ সেইটোৰ পৰাও মুক্তি পাইছোঁ। সেইটোৱে। আৰু আমাৰ পৰিয়ালত হাই কাজিয়া একো নাই, সেইটো পৰমাত্মাৰ কৃপাত। মানে মোৰ দেউতাও লৈছে শৰণ, মাকো লৈছে শৰণ। এইটো এটা মানে সুস্থ পৰিৱেশ হৈছে। আৰু পৰমাত্মাৰ কৃপাত বহুতো পাপ কৰ্মৰ পৰা মুক্তি পাইছোঁ। তাৰপৰা ৰিলছ ফিল্ম যে এইবিলাক দেখি যে সময় যিটো নষ্ট হয়, সেইটোও মানে পৰমাত্মাৰ কৃপাত দূৰ হৈ গৈছে। আৰু আপোনালোকৰ গুৰু যিহেতু সন্ত ৰামপাল গুৰু মহাৰাজে কবিৰদেৱক পৰমাত্মা বুলি আপোনালোকক ভক্তি সাধনা কৰিব দিয়ে, আমাৰ সমাজত প্ৰচলিত আমি পৰম্পৰাগত ভক্তি সাধনা হিচাপে আমি ব্ৰহ্মা বিষ্ণু মহেশকে মানে অজৰ অমৰ বুলি ভক্তি সাধনা কৰি আহিছোঁ। তেনে ক্ষেত্ৰত আমি এই কথাষাৰ কেনেকৈ মানি ল'ম যে কবিৰ চাহেবেই পৰমাত্মা হয়? যি হয়, এইটো এটা কুৱেশ্যন। মানে সকলোৱে ভাবে যে ব্ৰহ্মা বিষ্ণু শিৱ এইবিলাকেই মানে প্ৰকৃত ভগৱান বুলি ভাবে। আৰু টিভি চিৰিয়েলতো এখেতসকলৰো আহে, এখেতসকলকে মানে কি ভাবি লয় যে এখেতসকলে প্ৰধান। কিন্তু যেতিয়া আপোনালোকে যেতিয়া সৎসংগ চাব সন্ত ৰামপালজী মহাৰাজৰ, সেই শাস্ত্ৰতেই শ্ৰীমদ ভাগৱত গীতাই কওক, বেদে কওক, পুৰাণ কওক, বা বাইবেলে কওক, বা কুৰাণ শৰীফে কওক, এইবিলাক পবিত্ৰ গ্ৰন্থতে প্ৰমাণ আছে। যেনেকুৱা মই হিন্দু ধৰ্মৰ হওঁ, শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় 17 শ্লোক 23 ওম তৎ সৎ, এই যে 3 পুৰুষৰ বৰ্ণনা কৰা আছে। ওম কোন হয়? কাল ব্ৰহ্ম। তাৰপিছত তৎ কোন পুৰুষ হয়? পৰব্ৰহ্ম। আৰু সৎ সেই পূৰ্ণ ব্ৰহ্ম। সেই পূৰ্ণ ব্ৰহ্মই হৈছে কবিৰ পৰমাত্মা। সেই কবিৰ পৰমাত্মাৰ আন এটাই নাম হৈছে পূৰ্ণ ব্ৰহ্ম, পূৰ্ণ পৰমাত্মা। তো সেইকাৰণে মানে মই বিশ্বাস কৰিছোঁ যে কবিৰদেৱে হৈছে পূৰ্ণ পৰমাত্মা।
আৰু যেহেতু আপুনি এতিয়া বিশ্বাস কৰি পেলাই কবিৰ দেৱকে পৰমাত্মা মানি ভক্তি সাধনা কৰি আছে সন্ত ৰামপাল গুৰুমাজে যি আপোনালোকক জ্ঞান প্ৰদান কৰিলে সেই হিচাপে এই ক্ষেত্ৰত আৰু এটা কথা জানিব বিচাৰিছোঁ যেহেতু আমাৰ ভাৰতবৰ্ষত লাখৰ তুলনাত আধ্যাত্মিক গুৰু আছে তেনে ক্ষেত্ৰত আমি এজন প্ৰকৃত সৎগুৰুক কেনেকৈ নিৰ্ণয় কৰিম যে ভাৰতবৰ্ষততো লাখো সৎগুৰু আছে কিন্তু যেতিয়া তেখেতসকলৰ মানে সৎসংগ বা তেখেতসকলৰ যিটো জ্ঞান চৰ্চা শুনিব তেখেতসকলে যিটো জ্ঞান চৰ্চা দিয়ে সেইটো দিয়ে দন্থ কথা তাত কোনো মানে প্ৰমাণ নিদিয়ে মানে যিয়ে মানে কৃষ্ণৰ ভক্ত তাহলে কৃষ্ণ কৃষ্ণই কৈ থাকে যে কৃষ্ণই মহান কৃষ্ণৰে ভক্তি কৰা কোনোবাই ৰাধাৰ কয় ৰাধা কিন্তু বেদত কি লিখা আছে শ্ৰীমদ ভাগৱত গীতাত কি লিখা আছে কোৰাণ শৰীফ বা 18 পুৰাণত কি লিখা আছে সেইবিলাক কেতিয়াও তেখেতসকলে পঢ়াই আমাৰ সন্ত ৰামপালজী মহাৰাজ যেনেকৈ পঢ়াই দেখুৱাই বুজাই দিয়ে সেইটো কোনো জগতত যিবিলাক গুৰু ধাৰণ কৰি আছে সেইবিলাক কোনো দিনৰ মানে আজি পৰ্যন্ত কেতিয়াও বুজাই নিদিয়ে কাৰণ তেখেতসকলৰ সেইটো জ্ঞানেই নাই সেইকাৰণে মই কম যে সন্ত ৰামপালজী মহাৰাজ হৈছে প্ৰকৃত গুৰু কাৰণ তেখেতসকলে যিটো মানে আছে সঁচা কিতাপত বৰ্ণনা দিয়া আছে গ্ৰন্থত আমাৰ ধৰ্ম সেইটোৱে কৈ দিয়ে বাকী ধৰ্মগুৰুবিলাক কেতিয়াও মানে ক'ব নোৱাৰিব যে ওম তৎ সতৰ মেইন মিনিংটো কি আৰু এটা কথা জানিব বিচাৰিছোঁ বহুতে কয় যে ভক্তি আচলতে বৃদ্ধ বয়সতে কৰিব লাগে ভক্তি কৰাৰ কিবা সময়সীমা আছে নেকি আপুনি কি ক'ব বিচাৰে যি মই এইটো এটা সঁচা ঘটনা আধাৰিত কম মোৰ এটা ফ্ৰেণ্ড আছিল তেওঁৰ লগত মই মানে জ্ঞান চৰ্চা কৰিছিলোঁ তেওঁ মোক বহুত বাৰ কৈছিল যে ভক্তি কৰা এতিয়া সময় নাই এতিয়া এনজয় কৰা কলেজ লাইফ এইবিলাক কি কৰি আছা নাচা গান কৰা পিকনিকত যোৱা কিন্তু তেওঁক কৈছিল যে ভক্তি কৰা তেওঁ কৈছিল যে এতিয়া নহয় বিয়া কৰিম তাৰপিছত মানে বুঢ়া হ'ম যেতিয়া ফ্ৰী হ'ম তেতিয়া ভক্তি কৰিম আৰু এটা মানে 2022 চনত এটা মানে দুৰ্ঘটনাত মোৰ ফ্ৰেণ্ডৰ মৃত্যু হৈ গ'ল তো মই ভাবোঁ যে ভক্তিৰ কোনো সময়সীমা নাই আৰু জীৱনটো যদি মানুহ ভালকৈ বাচি থাকিব যায় ভক্তি হৈছে প্ৰধান মাৰ্গ কাৰণ ভক্তিৰ জৰিয়তে আমি এটা সুস্থ জীৱনো যাপন কৰিব পাৰিম এটা সুস্থ নিজৰ এটা মানে চাৰিত্ৰিক গঠন কৰিব পাৰিম আৰু সেই সুস্থ নিজে এজন যদি সুস্থ মানুহ হয় আৰু আমাৰ চিন্তাধাৰণা যদি ভাল হয় তেনেহ'লে আমি এখন ভাল সমাজ গঢ়িব পাৰিম আজি আমাৰ সমাজখনত মদ মাংস নিচাযুক্ত বস্তু মানে কম টকাত পোৱা যায় আৰু যুৱকবিলাকে এই পথতে চলি গৈছে আৰু সমাজখন এটা বেয়া কুৰীতিৰ দিশত চলি গৈছে তো মই ভাবোঁ যে ভক্তি কৰিলে সৎ জ্ঞান আহিব আৰু সৎ জ্ঞানৰ জৰিয়তে আমি ভাল কৰি বাচি থাকিব পাৰিম আৰু মানৱ জীৱনৰ যিটো মেইন কৰ্ম যিটো শ্ৰীমদ ভাগৱত গীতাতে কৈছে যে মানৱ জীৱনৰ মেইন কৰ্ম আত্মকল্যাণ আমাৰ আত্মাৰ কল্যাণ কৰিব লাগে আধ্যাত্মিক দিশত আমি সেইটোও কল্যাণ কৰিব পাৰিম দুয়োফালে আমাৰ লাভেই লাভ এতিয়া আপোনাৰ পৰা সেই অনুভৱ জানিব বিচাৰিছোঁ এখন সুস্থ সমাজ গঢ়িবলৈ আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰুমাজে কেনেধৰণৰ অৱদান আগবঢ়াইছে যি মই কম যে সন্ত ৰামপালজী মহাৰাজে সমাজত যি কুৰীতি প্ৰথা চলিছে একতো দহেজ লোৱা যিটো বিবাহ আজিকালি সমাজখনত এনে হৈছে মানে বিবাহ মানে মানুহক দেখুৱাই যে মোৰ কিমান টকা পইচা আছে আখল যিটো বিবাহৰ মিনিং সেইটোৱে বুজি নাপায় এজন দুখীয়া মানুহৰ যদি মানে অলপ বিঘা যদি জমি থাকে যিটো কৰি তেখেতে জীৱন নিৰ্বাহ কৰে বেটিৰ ছোৱালীৰ বিবাহৰ কাৰণে সেইটোও বিক্ৰী কৰি দিয়ে তাৰপিছত কোনোবাই লোনো লয় মানে লৈ বিবাহ দিয়ে মানে মানুহক দেখুৱাই যে এইটো কিন্তু সন্ত ৰামপালজী মহাৰাজৰ সেইটোৱে মানে কি হয় যে কোনো দহেজ নলোৱাকৈ গুৰুজীৰ নামদান ক্ষেত্ৰত বিনামূলীয়াকৈ বিবাহ হয় এই বিবাহত অসুৰ নিকন্দন ৰমণীক পঢ়োৱা হয় তাত সন্ত ৰামপালজী মহাৰাজে সমাজত যিটো যৌতুক প্ৰথা যিটো কুৰীতি চলি আছে যাৰ কাৰণে আজিকালি মানুহ ছোৱালীক নিজৰ মাথাৰ বোজ বুলি ভাবে এইটো মই দেখিছিলোঁ মানে কয় মোৰ মাথাত এতিয়াও বোজ আছে কাৰণ মোৰ ঘৰত এজনী কুমাৰী ছোৱালী আছে কিন্তু সন্ত ৰামপালজী মহাৰাজৰ যিটো মানে যে নহয় ছোৱালী ল'ৰা সকলোৱে সমান ঠিক আছে আৰু বিবাহটো হৈছে যে দুজন মানুহৰ নিজৰ ইচ্ছাত একেলগে নিজৰ জীৱন যাপন মানে থাকিব তো সন্ত ৰামপালজী মহাৰাজৰ সান্নিধ্যত তেখেতসকলৰ যিবিলাক মানে ভক্ত আছে কোনো যৌতুক লোৱাও নাই দিয়াও নাই বিনামূলীয়াকৈ 33 কোটি দেৱী দেৱতা যিবিলাক আমাৰ আছে হিন্দু ধৰ্মত তেখেতৰ সাক্ষী তাৰপিছত পৰমাত্মাৰ সাক্ষী লৈ অসুৰ নিকন্দন ৰমণী স্তুতি কৰাই এই বিনামূলীয়া বিবাহ কৰোৱা হয় তাৰপিছত এই যে মদ মাছ মাংস জীৱ হত্যা তাৰপিছত টিভি চিৰিয়েল এই যে বেয়া বেয়া গান ছবি এই যে আজিকালি যুৱকবিলাক যে এই দিশত গৈছে পৰমাত্মা সেইটোৰ পৰাও দূৰত ৰাখে তাৰপিছত পৰমাত্মাৰ ৰক্তদান শিবিৰ তাৰপিছত যেতিয়াই সমাজত কিবা মানে দুৰ্ঘটনা ঘটে আমি ৰিসেন্টলি দেখিলোঁ পৰমাত্মাৰ মানে সন্ত ৰামপালজী মহাৰাজৰ ছ'চিয়েল মিডিয়াত যে তেখেতৰ ভক্তবিলাকে কেনেকৈ য'ত বান পীড়িত হৈছে বা কিবা কাৰণত কোনো সমাজৰ লোকে যদি কিবা প্ৰব্লেমত এটা মানে ফেচ কৰিছে তেখেতসকলৰ ভক্তই তেখেতসকলক মানে সেই প্ৰব্লেমটো ছল্ভ কৰাৰ কাৰণে সকলো সময়তে আগবাঢ়ি আহে
যেহেতু আপুনি সন্ত ৰামপাল গুৰুমাজৰ জ্ঞান বুজি তেখেতৰ শৰণাগত হৈ আজি আপুনি অনুভৱ দাঙি ধৰিলে আমাৰ দৰ্শকসকলৰ সন্মুখত আপোনাক যিসকল দৰ্শকে আজি টিভি স্ক্ৰীণত চাই আছে তেওঁলোকক আপুনি কি বাৰ্তা দিব বিচাৰে আমাৰ যুৱ প্ৰজন্মক যাতে তেওঁলোকেও আপোনাৰ দৰে নাম দীক্ষা লৈ উপকৃত হ'ব পাৰে মই যুৱ প্ৰজন্মক এইটোই ক'ম যে ৰিলছ চাই যিটো আপোনালোকে সময় নষ্ট কৰি আছে মানৱ জীৱনটো বহুত মূল্যৱান আজি আছে আপুনি কালি নাথাকিবও পাৰে তো মই ক'ম যে সন্ত ৰামপালজী মহাৰাজৰ ইউটিউব চেনেল তাৰপিছত টিভি তাৰপিছত ছ'চিয়েল মিডিয়াত তেখেতৰ নাম চাৰ্চ কৰিলে চেনেল আহি যাব তেখেতৰ সৎসংগ এবাৰ হ'লেও শুনক দিনত 24 ঘণ্টা আছে কিমান কাজ তাৰপিছত 3-4 ঘণ্টাটো এনেই মানুহ মানে ব্যৰ্থ কৰে 1 ঘণ্টা টাইম ওলাই তেখেতৰ সৎসংগ চাওক তেখেতে শাস্ত্ৰ বিধি মতে যিটো মানে ভক্তি কৰিব লাগে সেইটো প্ৰমাণ দেখুৱাই পৰমাত্মাই বুজাই দিয়ে তেখেতৰ সৎসংগ এবাৰ শুনক জ্ঞান বুজি পাওক আৰু কম যে তেখেতৰ শৰণত আহক আৰু যদিহে কোনো লোকে তেখেতৰ পৰা নাম দীক্ষা ল'ব বিচাৰে কেনেকৈ ল'ব পাৰিব যি তেখেতৰ যেতিয়া তেখেতৰ ইউটিউব চেনেল বা ছ'চিয়েল মিডিয়া ফেচবুক ইনষ্টাগ্ৰাম বা টিভি চেনেলত যেতিয়া তেখেতৰ সৎসংগ শুনিব তাৰ তলত তেখেতৰ মানে ফোন নাম্বাৰ আহিব সেই ফোন নম্বৰত আপোনালোকে যোগাযোগ কৰিব যোগাযোগ কৰিলে বিনামূলীয়াকৈ সন্ত ৰামপালজী মহাৰাজৰ নাম দীক্ষা ল'ব পাৰিব ধন্যবাদ থাকিল জি ধন্যবাদ সচ্চাই এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই ধ্ৰুৱ প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত तंदर सुखिया कोई न देखा जो देखा सो दुखिया हो उदय अस्त की बात करते हैं मन सबका कियो विवेका हो सबका किया विवेका हो भाई सच कहूं तो जग नहीं माने पर झूठ कही ना जाई हो सच कहूं तो जग ना मने झूठ कही ना जाई हो ब्रह्मा विष्णु ये शिव जी दुखिया जिन ये राह चलाई हो जिन ये राह चलाई हो तंदर सुखिया कोई न देखा जो देखा सो दुखिया हो उदय अस्त की बात करते हैं मन सबका किया विवेका हो सबका किया विवेका हो भाई सुरपति दुखिया भूपति दुखिया रंग दुखी बपरीती हो सुरपति दुखिया भूपति दुखिया ये रंग दुखी बपरीती हो कहे कबीर और सब दुखिया एक संत सुखी मन जीती हो संत सुखी मन जीती हो तन दर सुखिया कोई न देखा जो देखा सो दुखिया हो उदय अस्त की बात करते हैं मन सबका किया विवेका हो सबका किया विवेका हो भाई सुरपति दुखिया भूपति दुखिया रंग दुखी बपरीती हो सुरपति दुखिया भूपति दुखिया रंग दुखी बपरीती हो कहे कबीर और सब दुखिया एक संत सुखी मन जीती हो संत सुखी मन जीती हो तंदर सुखिया कोई न देखा जो देखा सो दुखिया हो उदय अस्त की बात करते हैं मन सबका किया विवेका हो सबका किया विवेका हो परमेश्वर कबीरदेवे নিজৰ মহিমা নিজে ক'বলৈ নিজৰ সৎলোকৰ পৰা ইয়ালৈ গতি কৰি আহিছিলে আৰু আমাক মনত পেলাই দিয়ে যে এয়া সুখস্থল নহয় 21 ব্ৰহ্মাণ্ডত জুই লগাই থোৱা আছে
এয়াই জুই যি আপোনালোকৰ লাগি আছে, কাম, ক্ৰোধ, মোহ, লোভ, অহংকাৰ। আৰু এই অগ্নিৰ যোগেদিয়ে প্ৰত্যেকজন ব্যক্তিয়ে নিজৰ নিজৰ ভিতৰত জ্বলি পৰি আছে। ब्रह्मांड 2100 आग लगी है और ये कर्तरमबाजी सभी ठगी है। এতিয়া পুণ্যাত্মাসকল, আমি যি সুখ বিচাৰি আছো সেই সুখ সৎলোকত আছে, সৎখণ্ডত আছে। তাতে এনেকুৱাই সৃষ্টি আছে, তাতে এনেকুৱাই জীৱ আছে, এনেকুৱাই জীৱন আছে। তাতে 84 লাখ জুনি নাই, কেৱল মানৱ সদৃশ্য জীৱন আছে তাত। আমাৰ দৰে এনেকুৱাই তাতে কেৱল মানুহ জাতিহে আছে, অন্য প্ৰাণী নাই। আৰু তাতে কোনো বস্তুৰে অভাৱ নাই। তাতে ইচ্ছাৰূপী বিমান আপোনালোকৰ ওচৰত থাকিব। যেনেকৈ আপোনালোকৰ ইচ্ছা হ'ল ক'ৰবালৈ যাবলৈ, তেন্তে 1 ছেকেণ্ডতে আপুনি তালৈকে যাব পাৰিব। তাতে এনেকুৱা ব্যৱস্থা আপোনালোক প্ৰত্যেকৰে ওচৰত আধ্যাত্মিক উপলব্ধিবোৰ হ'ব। চিৰসেউজ বৃক্ষ আছে তাতে, চিৰসেউজ ফল, ফ্ৰুট, অমৃত আহাৰ গোটেইবোৰ। অমৃত সৰোবৰ আছে তাতে, পানীও অমৃত, যেনেকৈ গংগাৰ পানী। এয়া মাথো এটা নমুনা হয় সেই সৎলোকৰ, পৰমাত্মাৰ সৎলোকৰ পৰা এয়া ব্ৰহ্মলোকত আহিছে। ব্ৰহ্মলোকৰ পৰা আকৌ এই নদী এই বিষ্ণুলোকত আহিলে, তাৰপিছত শিৱলোকত, আৰু শিৱলোকৰ পৰা আকৌ তললৈ আহিলে। গতিকে তাৰ পৰা আহি আহি পিছত এই দুৰ্গন্ধময় পৃথিৱীত আহি বহুত পাৰ্থক্য দেখা গ'লে অমৃতবাণী। কিন্তু এতিয়াও ই অদ্বিতীয় জল হয় সমগ্ৰ বিশ্বত। ইয়াৰ সমান্তৰাল কোনো পানী নাই। আজিতো আপোনালোকে এয়া উপলব্ধি কৰিব পৰা নাই, কাৰণ উপলব্ধ আছে। কলি যুগৰ শেষত গংগা আৰু যমুনা শুকাই যাব। এইবোৰ ওলোটাকৈ ওপৰলৈ বেলেগ লোকবোৰত গুচি যাব। গতিকে সেই সময়ত বাকী যিবোৰ প্ৰাণী থাকিব, মনুষ্য, কেৱল কথাহে থাকি যাব যে ইয়াত এখন নদী আছিলে যাৰ পানী কেতিয়াও বেয়া হোৱা নাছিল। আৰু কোনোবাই অবিশ্বাস কৰিব, কোনোবাই বিশ্বাস কৰিব। কোনোবাই বিশ্বাস নকৰাকে ক'ব যে পানীটো লেতেৰা হ'বই। আৰু আজি আপোনালোকৰ সন্মুখত আছে। গতিকে তেনেকুৱা আহাৰ আছে সেই সৎলোকত। এই পৰমাত্মাই কেৱল এটা চেম্পল দি থৈছে আপোনালোকক। এয়া যি নকল পন্থ আছে, যিয়ে কয় যে সৎখণ্ডৰ ভিতৰত কেৱল প্ৰকাশেই প্ৰকাশ আছে, পোহৰে পোহৰ আছে। তাতে আত্মা পৰমাত্মাৰ মাজত ইমান বিলীন হৈ যায়, যেনেকৈ টোপাল সমুদ্ৰত একেবাৰে একত্ৰিত হৈ যায়। এই সকলো তেওঁলোকৰে ভুল ষ্টেটমেণ্ট হয়, ৰং ষ্টেটমেণ্ট। তেওঁলোকৰ কোনো অনুভৱ নাই, তেওঁলোকে কোনো জ্ঞানৰ বিষয়ে নাজানে। যাৰ থিয়ৰিয়েই ভুল, গতিকে প্ৰেক্টিকেল নিজে নিজেই ভুল হ'বই। গতিকে পুণ্যাত্মাসকল, যদি এনেকুৱা হয় যে তাত একোৱেই নাই, তেনেহ'লে কাৰ ৰচি তৈয়াৰ হ'ব তালৈ যোৱাৰ? সপোনতো নহ'ব, লাগিলে যিমানেই কথা নকওক কিয় মানুহে। এতিয়া কোনোবাই ক'লে যে সমুদ্ৰত জাপ মাৰা মংগল হ'ব। ইমান মূৰ্খ কোন? সমুদ্ৰত জাপ মাৰিব, ডুব গৈ সেই মৃত্যু স্পষ্টকৈ দেখা পাইছে, তথাপিও শ্ৰদ্ধালু তাতে জড়িত হৈ আছে। কাৰণ পৰমাত্মাই কয় গুৰু অন্ধ আৰু শিষ্যটো অন্ধ থাকেই, কাৰণ তেওঁলোকেতো জ্ঞান গুৰুৰ পৰাই ল'বলগীয়া হয়। অন্ধে কি বাঁহ গহি অন্ধে নে, মাৰ্গ কৌন বতাসী। গতিকে এনেকৈ সেই সন্তসকলো জ্ঞানহীনেই হয়, জ্ঞানহীন। গতিকে পৰমাত্মাই আমাক মনত পেলাই দিয়ে যে যিবোৰ সুখক তুমি সুখ বুলি ধৰি লৈছা, সেয়া সুখ নহয়। কি কৈছে? সেই সুখ সৎলোকৰ ভিতৰত, সৎখণ্ডৰ ভিতৰত আছে। সেই সুখ প্ৰাপ্ত কৰিবলৈ আপোনালোকে কি কি প্ৰযত্ন কৰিব লাগিব, ইয়াৰ বিধিবোৰ সৎসংগত কোৱা হয়। সৎখণ্ডত সৎলোকত যাবলৈ, অৰ্থাৎ পূৰ্ণ মুক্তি প্ৰাপ্ত কৰিবলৈ কি বিধি আছে, সেয়া সৎসংগতেই জনোৱা হয়।
আৰু পুণ্যাত্মাসকল পৰমাত্মাই নিজৰ বাণীত ক'লে যে 3 লোক और भवन चतुर्दश कोई नहीं सत्संगी হয় হয় পুণ্যাত্মাসকল এই শব্দটো ক'বলৈ সহজ কিন্তু ইয়াক হজম কৰাটো বৰ কঠিন যে 21 ব্ৰহ্মাণ্ডতো কোনো সৎসংগী নাই 3 লোক और भवन चतुर्दश পৃথিৱী লোক স্বৰ্গলোক আৰু পাতাল লোক আৰু এই 14 লোক আৰু আছে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ নগৰ 88,000 এইবোৰক এটা গ্ৰুপ বুলি ধৰা হয় ব্ৰহ্মলোক দুৰ্গাৰ লোক আৰু এই কালৰ বেলেগকৈ এটা স্থান আছে এনেকৈ 14 ভৱন তলত 7 পাতালক এৰি আৰু 6খন লোক আছে গতিকে এই 14 লোক বুলি কোৱা হয় পৰমাত্মাই কয় 3খন লোক পৃথিৱী পাতাল আৰু স্বৰ্গ আৰু এই 14 লোকতো এজনো সৎসংগী নাই সৎসংগীৰ অৰ্থ হ'ল সঁচা জ্ঞান যুক্ত প্ৰাণী যাৰ ভক্তিৰ যথাৰ্থ জ্ঞান আছে সৃষ্টি ৰচনাৰ বিষয়ে জানে কাৰো নাই এই জ্ঞান ইভেন ব্ৰহ্মা বিষ্ণু মহেশ্বৰো সেই আধ্যাত্মিক জ্ঞান নাই বেদ জ্ঞান নাই এতিয়া পুণ্যাত্মাসকল এইটো এটা এনেকুৱা সত্য কথা যে ইমান তিতা সত্য আমিও অবাক হৈ গৈছিলোঁ যে কি ব্ৰহ্মা বিষ্ণু মহেশো জ্ঞানহীন নাছিলে এই কনচেপ্ট এতিয়া ক্লিয়াৰ কৰিম প্ৰথমত প্ৰসংগ চলি আছে যে তন্দৰ সুখিয়া কোই না দেখা जो देखा सो दुखिया हो उदय अस्त की बात करत है मन सबका किया विवेका हो যি সমগ্ৰ পৃথিৱীৰ শাসক য'ত সূৰ্য উদয়ো হয় আৰু অস্তও হয় অৰ্থাৎ গোটেই পৃথিৱীৰ যিজন শাসক ক'লে যে তেওঁৰ লগতো মই যথেষ্ট পৰিচিত তেখেতৰো সপোনতো সুখ নাই কি কৈছে যে ঘাটে বাদ দে সব জগ দুখীয়া ঘাটা মানে হানি হ'ল কাৰোবাৰ বিজনেছত বাধা মানে লাভ হ'ল যাৰ হানি হ'ল এয়াতো আণ্ডাৰষ্টুড তেওঁতো দুখী হ'বই যাৰ লাভ হ'ল তেওঁ দুখী তেওঁ কেনেকৈ দুখী ধৰক আপোনাৰ বেনিফিট হ'ল 2 লাখৰ আৰু আপুনি কি কৰিব এই কালে ৰাখিবলৈ নিদিয়ে 20 লাখৰ কামক ষ্টাৰ্ট কৰি দিব ক'ৰবাত এনেকুৱা ফেক্টৰী বনাম এনেকুৱা প্লাণ্ট লগাম আৰু তাতে 90% 70% ল'ব লোন আৰু সেই 2 লাখ টকাৰ বেনিফিটো আছে ইয়াৰ ভিতৰত তাৰপিছত তেওঁৰ ইমান চিন্তা বাঢ়িব যে ৰাতিও টোপনি অহা বন্ধ হৈ যাব फिर परमात्मा कहते हैं जंगम दुखिया योगी दुखिया और तपस्वी को दुख दूना हो এয়া যিমানে শাস্ত্ৰ বিৰুদ্ধ সাধক আছে যিয়ে পৰমেশ্বৰ কবীৰদেৱৰ সাধনা ত্যাগ কৰি সৎ সাধনা ত্যাগ কৰি যাৰ ওচৰত সৎ নামৰ মন্ত্ৰ নাই আৰু পূৰ্ণ গুৰুৰ পৰা প্ৰাপ্ত নাই এইসকলক এৰি যিমানে সাধক আছে তেওঁলোকেও নিজৰ জীৱন ব্যৰ্থ কৰি আছে শ্ৰীমদ ভাগৱত গীতা অধ্যায় নম্বৰ 16 শ্লোক নম্বৰ 23ত ক'লে যে অৰ্জুন শাস্ত্ৰ বিধিক ত্যাগ কৰি যিয়ে মনৰ মতে আচৰণ কৰে তেওঁলোকৰ না কোনো সুখ হয় না গতি হয় না কোনো সিদ্ধি প্ৰাপ্ত হয় অৰ্থাৎ ইউজলেছ গতিকে পুণ্যাত্মাসকল শাস্ত্ৰ বিৰুদ্ধ সাধনা কোনবোৰ আৰু শাস্ত্ৰ অনুকূল সাধনা কোনবোৰ ভক্তি কোনবোৰ সেয়া গীতাৰ অধ্যায় নম্বৰ 16 শ্লোক 24ত স্পষ্ট কৰিলে যে ইয়াৰ পৰা তোমাৰ কৰ্তব্য আৰু অকৰ্তব্যৰ ব্যৱস্থাত সৎগ্ৰন্থই প্ৰমাণ হয় শাস্ত্ৰই প্ৰমাণ হয় এইবোৰৰ আধাৰতে যি সৎগ্ৰন্থত সাধনাৰ বিষয়ে লিখিছে ৱে অফ ৱৰ্শ্বিপ বুলি কোৱা হৈছে সেয়াই কৰিব লাগে বেলেগ কৰিব নালাগে এতিয়া পুণ্যাত্মাসকল আপোনালোকে বিশেষকৈ যিসকলে পবিত্ৰ হিন্দু ধৰ্মত জন্ম পাইছে তেওঁলোকে শ্ৰীমদ ভাগৱত গীতাক এখন সকলোৰে মান্য সৎগ্ৰন্থ বুলি মানিছে আৰু হয়ো
কিন্তু ইয়াৰ পাঠো কৰিছিলে আৰু সাধনাও ইয়াৰ বিপৰীতেহে কৰিছিলে। এতিয়া যেনেকৈ শ্ৰীকৃষ্ণৰ পূজাৰী তেওঁ নাম জপ কৰে, হৰে কৃষ্ণ 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 হৰে হৰে, হৰে ৰাম ৰাধে ৰাধে শ্যাম মিলাদে। আৰু যিসকল শিৱৰ পূজাৰী তেওঁলোকে ওম নমঃ শিৱায় এয়া জপ কৰে। আৰু যিসকল বিষ্ণুদেৱৰ উপাসক তেওঁলোকে ওম ভাগৱতে বাসুদেৱায় নমঃ এয়া জপ কৰে। প্ৰথমেতো এই দেৱতাসকল পূজাৰ যোগ্য নহয়, এওঁলোক মুক্তিদায়ক নহয়। এতিয়া পুণ্যাত্মাসকল এই দাস এই কাৰণে সকলোৰে চকুৰ কোটা দাঁতৰ শাল হৈ পৰিছে। যিসকলৰে 1000, 2000, 10,000 শিষ্য আছে সেইসকল মোৰ পৰা যথেষ্ট দুখী, কাৰণ তেওঁলোকৰ ওচৰত শাস্ত্ৰৰ বিৰুদ্ধ জ্ঞান আছে আৰু এইসকলে নিবিচাৰে যে সহজ সৰল আত্মাসকলৰ মংগল হওক, আৰু তেওঁলোকে যাতে সত্য নাজানে তাৰ বিৰোধ কৰিছিলে আৰু ভ্ৰমিত কৰিবলৈ চেষ্টা কৰে সমাজক যে ৰাম পালে আলোচনা কৰে। আলোচনা নকৰে। দাসে এক বহুত পৰমাৰ্থী কাৰ্য কৰি আছে। নিজৰ সদগ্ৰন্থত যি অমূল্য ভক্তি বিধি আৰু জ্ঞান উপলব্ধ আছে ইয়াক প্ৰকাশ কৰি আছে, ইয়াক আপোনালোকৰ সন্মুখত তুলি ধৰিবলৈ চেষ্টা কৰিছে, যাৰ দ্বাৰা আপোনালোকৰ মংগল হোৱাটো সম্ভৱ, অন্যথা নহয়। এতিয়া এই সন্তসকলে ভুল সাধনা নিজেও কৰি আছে আৰু কৰাইও আছে। আপোনালোকেও জীৱন ব্যৰ্থ কৰি আছে আৰু সেই পুণ্যাত্মা শ্ৰদ্ধালুসকলৰ জীৱন নষ্ট কৰি আছে। এতিয়া যিয়ে ৱে অফ ৱৰ্শ্বিপ সাধনা আমাৰ সদগ্ৰন্থত বিদ্যমান আছে আমি তাকেই কৰিব লাগিছিলে। তাৰপিছত আকৌ সেই সাধনাৰ সেই নাম জপৰ বিধিৰ বিষয়ে কোৱাৰ অধিকাৰীৰো আৱশ্যক আছে। অনাধিকাৰীয়ে যদি উপদেশ দিয়ে তেন্তে সেয়াও লাভদায়ক নহয়। এটা সময়ত এজনেই সদ্গুৰু থাকে, আন কোনো হ'ব নোৱাৰে। আজিৰ পৰা 600 বৰ্ষ আগতে পৰমেশ্বৰ স্বয়ং আহিছিলে এজন সদ্গুৰুৰ ভূমিকা কৰিবলৈ, আৰু কেৱল তেওঁ এজনেই সদ্গুৰু আছিলে। 600 বৰ্ষ আগতে প্ৰায় পৰমাত্মাৰ 64 লাখ শিষ্য হৈছিলে। 64 লাখ। বিচাৰ কৰক পুণ্যাত্মাসকল, সেই সময়ত না কোনো মিডিয়া আছিল, না কোনো টেলিভিছন আছিল, না কোনো স্পীকাৰ আছিলে, না কোনো বেটেৰী আছিলে। আৰু সেই সময়ত পৰমেশ্বৰৰ 64 লাখ শিষ্য আছিলে ভাৰতত। সেই সময়ত ভাৰত কিমানলৈকে আছিলে? পশ্চিমী পাকিস্তান, পূৰ্ব পাকিস্তান, আফগানিস্তান, বলুচিস্তান, গজনীলৈকে, ইৰাক, ইৰাণলৈকে ভাৰত আছিলে। আৰু সেই সময়ত 64 লাখ শিষ্য হোৱাটো পৰমাত্মাৰ বাবে সৰু কথা নাছিলে। আৰু এই সম্পূৰ্ণ ভাৰতৰ যিটো সেই সময়ত ভাৰতবৰ্ষ আছিলে, সেই সময়ত সকলো মিলাই 4 কোটিমান জনসংখ্যা হ'ব ভাৰতৰ। আৰু 4 কোটিৰ ভিতৰত 64 লাখ শিষ্য পৰমেশ্বৰৰ হোৱাটো আৰু 64 লাখকে স্বয়ং উপদেশ দিয়া তেওঁৰ কোনো উত্তৰাধিকাৰী নাছিলে, না আন কাৰোবাক কৈছিলে যে আপুনি সেই ক্ষেত্ৰত গৈ উপদেশ দিয়ক। কাৰণ এটা বহুত ডাঙৰ দায়িত্বৰ পদ আছিলে। গুৰু হোৱাটো কোনো কেঁচুৱাৰ খেল নহয়। স্বয়ং যদি কোনোৱে গুৰুৰ ৰূপ লৈ বহে তেন্তে সেয়া মহাদুখী অপৰাধী প্ৰাণী হয়। পৰমাত্মাই যাক পাৱাৰ দিব, যাৰ ওপৰত দয়া কৰিব, তেওঁৱে গুৰু পদৰ অধিকাৰী হ'ব পাৰিব। তেওঁ স্বয়ঙেই নমিনেট কৰে। তেওঁৰ অতিৰিক্ত যদি কোনোবাই উপদেশ দি আছে তেওঁ নিজৰ জীৱন বৰবাদ কৰি আছে, আৰু লগতে অনুগামীসকলৰো। গতিকে পুণ্যাত্মাসকল, এটা সময়ত এজনেই সদ্গুৰু হ'ব পাৰে, আৰু বাকী যিসকল আছে তেওঁলোকে জনতাক মিছগাইড কৰে। তাৰপিছত তেওঁলোকে বিৰোধিতা কৰে, কাৰণ তেওঁলোকৰ উপাৰ্জনৰ কথা আছে, উপাৰ্জনৰ বেপাৰ আছে। এইবোৰতো তেওঁলোকে নিজৰ উদ্দেশ্যৰ বাবে বনাই থৈছে।
তেওঁলোকৰ সাধাৰণ মানুহৰ মংগলৰ লগত কোনো লেনদেনেই নাই। যদি লেনদেন থাকিলে হয় তেন্তে সত্যক মানি তেওঁলোকে চাৰেণ্ডাৰ কৰিব লাগিছিলে যে আমি ভুল কৰি আছোঁ, ভুল কৰাইও আছোঁ। নিজৰ অনুগামীসকলকো ক'ব লাগে যে আমাৰ ভুল হৈ গৈছে, একো নহয়, আমিতো মানুহৰ দ্বাৰা ভুল হৈ যায়, কিন্তু যদি গম পায়ো ভুল কৰি আছে তেন্তে সেয়া কৰিব নালাগে। অজ্ঞানতাত হৈ যাব পাৰে। और फिर जानबूझ साची तजे और करे झूठते ने ताकि संगत हे प्रभु सौपन में भी ना जाए। কবিৰ ভগৱানে কয়, গতিকে পুণ্যাত্মাসকল, পৰমাত্মা কবিৰদেৱে কৈছিলে, जंगम दुखिया जोगी दुखिया तपस्वी को दुख दूना हो और आशा तृष्णा सब में व्यापक है और कोई घट ना सुना हो। এতিয়া জংগম দুখীয়া, যোগী দুখীয়া, অৰ্থাৎ তেওঁ সাধক হয়, এই গিৰি সম্পূৰ্ণ, তেওঁৰ ভিতৰত এই জংগমো থাকে। আৰু যোগী যিসকলে যোগ সাধনা কৰে, সৎ যোগ কৰি বহি থাকে বহু বছৰলৈকে, কোৱা হৈছে এওঁলোকো দুখী। और एक तपस्वी को दुख दूना हो আৰু যিসকলে বহি পেলাই জপ কৰে, ক'ৰবাত ধূনা লগাই বহি আছে, তেওঁলোকৰো দুখ দূৰ হওক। তেওঁলোকেতো শাস্ত্ৰ বিৰুদ্ধ সাধনা কৰি আছে। এতিয়া শাস্ত্ৰ বিৰুদ্ধ সাধনা কৰোতাসকলৰ কেনেকৈ কষ্ট হ'ব? যেনেকৈ তপস্বী প্ৰথমতে এই জীৱনত দুখী, গোটেই জীৱন তপস্যা কৰি কৰি শৰীৰক কষ্ট অৰ্থাৎ হিংসাৰে তেওঁ সাধনা কৰে, হিংসাৰে। আৰু পিছৰ জন্মত তেওঁ কিহৰ ৰূপত জন্ম হয়? ৰজাৰ ৰূপত। তপৰ দ্বাৰা ৰাজ্য প্ৰাপ্ত হয়। আৰু ৰজাই নিজৰ জীৱনকালত ইমান ঘোৰ পাপ কৰে, তেওঁ আকৌ নেক্সট জীৱনত গাধ আৰু কুকুৰৰ যোনিত প্ৰৱেশ কৰিবলগীয়া হয়, নৰকলৈ যায়। তাৰ পাছত পশু যোনি প্ৰাপ্ত কৰে, চৰাই যোনি প্ৰাপ্ত কৰে। এতিয়া যেনে শাস্ত্ৰ বিৰুদ্ধ সাধনা কোনটো হয়, শাস্ত্ৰ অনুকূল সাধনা কোনটো হয়? এতিয়া আপোনালোকক ক'লো যে যিসকলে মন্ত্ৰ জপ কৰে বেলেগ, যেনেকৈ গায়ত্ৰী মন্ত্ৰ বনোৱা আছিলে, এই অজ্ঞানীসকলে এয়া নাজানে যে গায়ত্ৰী মন্ত্ৰ হয় কি। ওম, এই যজুৰ্বেদ অধ্যায় নম্বৰ 36 মন্ত্ৰ নম্বৰ 3 আগত ওম লগাই ল'লে। আৰু তেওঁলোকে এতিয়ালৈকে এইটো গম পোৱা নাছিলে যে গায়ত্ৰী মন্ত্ৰ আছে ক'ত, ক'ৰ পৰা উপলব্ধ হৈছে, ক'ৰ পৰা প্ৰাপ্ত হৈছে। কোনোবাই কয় এই 3 ভূৰ ভৱস্ব, এই দয়ানন্দ সৰস্বতী, যিজন কলিযুগৰ নকল মহৰ্ষি, সত্যাৰ্থ প্ৰকাশ লিখি পেলাই গোটেই পৃথিৱীক ভ্ৰমিত কৰি থৈছে। বেদৰ নাম লৈ গোটেই বেদ বিৰুদ্ধ ব্যাখ্যা ইয়াত ভৰাই থৈছে। এওঁ তৃতীয় সমোল্লাসত এই গায়ত্ৰী মন্ত্ৰৰ উল্লেখ কৰিছে আৰু কৈছে যে ভূ ভূৰ্ব আৰু স্ব, এই 3 মন্ত্ৰ 3 আখৰ তেত্ৰীয় আৰণ্যকৰৰ পৰা লোৱা হৈছে। আৰু শেষৰটোৰ বিষয়ে भूर्भुवस्सुः तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि धियो यो न प्रचोदयात्। ইয়াৰ বিষয়ে তেওঁ একো নাজানে, কাৰণ তেওঁ ক'ৰবাৰ পৰা নকল কৰি সত্যাৰ্থ প্ৰকাশ পুথিত লিখি দিছিলে আৰু কিছুমান নিজৰ অজ্ঞানতা যোগ কৰিছিলে। ইয়াৰ ভিতৰত সকলো অজ্ঞান ভৰাই দিলে। আৰু এয়া বিশেষকৈ ভাৰতবৰ্ষত এই মন্ত্ৰটো বহুত বেছি জপ কৰা হয়। এজনে কয় মই 1 লাখ বাৰ জপ কৰিছোঁ, আন এজনে ক'লে যে মই 2 লাখ বাৰ জপ কৰিছোঁ আৰু কৰিম। প্ৰথমে আমাৰো জ্ঞান নাছিলে, এতিয়া গম পাইছোঁ যে ইয়াৰ পৰা কি লাভ হয়। এয়া শাস্ত্ৰ বিৰুদ্ধ সাধনাহে হয়। শাস্ত্ৰবিধি ত্যাগ কৰি তেওঁলোকে মনৰ মতে পূজা কৰে, ইয়াৰ দ্বাৰা কোনো লাভ নহয়। এতিয়া পুণ্যাত্মাসকল, যজুৰ্বেদ অধ্যায় নম্বৰ 36 মন্ত্ৰ 3, ইয়াত ওম আখৰটো নাই আৰম্ভণিত। भूर्भुवस्सुः तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि धियो यो न प्रचोदयात्। এইটো আমিও গাইছিলোঁ আগতে, ইয়াৰ জপ কৰিছিলোঁ। এতিয়া গম পালোঁ যে এইটো এটা মন্ত্ৰ হয় আৰু কেতিয়াৰ পৰা প্ৰায় 18,000 মন্ত্ৰ আছে 4খন বেদত। এই এটা মন্ত্ৰ জপেৰে লাগিলে তোমালোকে লাখ বাৰেই জপ নকৰা কিয়, 4 বেদক কণ্ঠস্থ কৰি ইয়াক যদি স্মৰণ কৰা, আবৃত্তি কৰা, তথাপিও
ইয়াৰ পৰা একো লাভ নহ'ব। একো লাভ মানে মুক্তি লাভ নহয়। এনেতো জ্ঞান যজ্ঞৰে লাভ হয়, আৰু জ্ঞান যজ্ঞ এনেকুৱা হয় যেনে ধৰক কোনো এজন ৰোগীৰ কোনো এটা ৰোগৰ কষ্ট আছে, সেই ৰোগ নিবাৰণ কৰিবলৈ বেলেগকৈ ঔষধৰ প্ৰয়োজন হয়। গ্লুক'জ ৰোগ নাশক নহয়, সেয়া সহযোগী হয়। এতিয়া যদি কেৱল গ্লুক'জকে দিয়ে, গতিকে যজ্ঞ গ্লুক'জ বুলি ধৰি লোৱা। যজ্ঞ 5 ধৰণৰ আছে। এটা যজ্ঞ হ'ল ধৰ্মৰ, দ্বিতীয় যজ্ঞ হ'ল ধ্যান, আৰু তৃতীয় যজ্ঞ হ'ল হৱনৰ, চতুৰ্থ প্ৰণাম। গতিকে ইয়াত 4টা যজ্ঞ হ'ল যজ্ঞক এনেকুৱা বুলি ধৰা যেনে ধৰা গ্লুক'জৰ কাম কৰে। আৰু ৰোগ নাশক, টেবলেট, কেপচুল, ইনজেকশ্যন এইবোৰ বেলেগ হয়। গতিকে আমি এইদৰে আমাৰ জন্ম আৰু মৃত্যুৰ ৰোগক সমাপ্ত কৰিব লাগে। কোনোৱেতো হৱন কৰিয়েই নিজকে সন্তুষ্ট কৰি লৈছে যে আমিতো বহুত আধ্যাত্মিক ক্ৰিয়া কৰিছোঁ। কোনোৱে ধৰ্মভোজ দিয়ে, ধৰ্মযজ্ঞ কৰে, ইয়াৰ পৰাই বহুত কিবা কিবি উপলব্ধি বুলি ধৰি লৈছে। পুণ্যাত্মাসকলে গোটেইখিনি আমি মিলাই কৰিব লাগিব। যেনেকৈ ধৰক কোনোবাই কাৰৰ এটা চকা খুলি লৈ গ'ল, এটা হুইল ইনক্লুডিং টায়াৰ টিউব হাৱাৰে পৰিপূৰ্ণ, আৰু ইয়াক ঘূৰাই আছে আৰু কৈ আছে যে মোৰ কাৰ তৈয়াৰ হৈ গ'ল। আঁতৰি যোৱা কাৰ আহি আছে। আৰু কোনোবাই ষ্টিয়াৰিং খুলি ল'লে, স্পেয়াৰ পাৰ্টছ উঠাই লৈছিলে কোনো দোকানৰ পৰা। কোনোবাই কিবা লৈ আছে, আকৌ কোনোবাই কিবা লৈ ঘূৰি ফুৰিছে। গতিকে সেয়া কাৰ নহয়, সেই আটাইবোৰ পাৰ্টছ মিলাইহে কাৰ তৈয়াৰ হয়। গতিকে এনেকৈ যি মুক্তি মাৰ্গ হয়, আমাৰ সকলোৰে যিবোৰ সাধনা আছে, যজ্ঞও কৰিব লাগে, মন্ত্ৰও জপ কৰিব লাগে, দৰ্শনো কৰিব লাগে, ধৰ্মভোজো কৰিব লাগে, অৰ্থাৎ 4-5টা যজ্ঞও কৰিব লাগে, স্বাধ্যায়ো কৰিব লাগে। কেৱল স্বাধ্যায় কৰিলে কোনোৱে মুক্তি বুলি মানি লয়। গতিকে সকলো শাস্ত্ৰ অনুকূল সাধনা তেতিয়া হ'ব যেতিয়া আমি গোটেই ক্ৰিয়া বিধিবদ্ধভাৱে কৰিম আৰু পূৰ্ণ সন্তৰ পৰা জ্ঞান অৰ্জন কৰি গোটেই জীৱন মৰ্যাদাত থাকিম, পূৰ্ণ লাভ প্ৰাপ্ত কৰিব পাৰিম। গায়ত্ৰী মন্ত্ৰৰ জপতো কোনো লাভ নহয়, কোনো অৰ্থাৎ মুক্তি লাভ নহয়। এতিয়া ভূৰ ভৱস্বঃ তৎসবিতু এই মন্ত্ৰটোৰ দ্বাৰা পৰমাত্মাৰ মহিমাৰ বিষয়ে জ্ঞান লাভ হয়। আপুনি যিকোনো সদগ্ৰন্থৰ অধ্যয়ন নকৰক কিয়, যদি আপোনাৰ মগজুৱে কিবা কাম কৰিবলৈ ধৰিছে আৰু ইয়াৰ অৰ্থ যদি আপুনি অলপ হ'লেও বুজিব পাৰিছে, তেন্তে সেইটো এনেতো ঠিকেই আছে। যেনেকৈ আপুনি সাধনা কৰি আছে, ইয়াৰ জ্ঞানটো হ'ব, কিন্তু এই সদগ্ৰন্থৰ জ্ঞানো গুৰুদেৱৰ পৰাই প্ৰাপ্ত হয়। এই বেদবোৰক পঢ়ি হাজাৰ বছৰ পাৰ হৈ গ'ল। এই বেদক পঢ়িও এওঁলোকে বুজিব পৰা নাই, বেদ পঢ়োতাসকলে। क्योंकि परमेश्वर कहते हैं गुरु बिन काहू न पाया ज्ञाना, जो थोथा उछड़े किसाना, और गुरु बिन वेद पढ़े जो प्राणी, समझे ना सार रहे अज्ञानी। গতিকে সদগ্ৰন্থবোৰৰ স্বাধ্যায় কৰিলে মাত্ৰই আপোনাৰ জ্ঞান কমপ্লিট নহয়, কোনো পূৰ্ণ নলেজ নহয়, পূৰ্ণ লাভ নহয়, পূৰ্ণ জ্ঞান নহয়। গতিকে সন্তৰ দ্বাৰাও, সদগুৰুৰ দ্বাৰাও সেই জ্ঞান যজ্ঞৰ অনুষ্ঠান সদগুৰুসকলৰ দ্বাৰাই অনুষ্ঠিত কৰোৱা হৈছে। যেনে ধৰক এই জ্ঞান যজ্ঞ সন্মুখত হৈ আছে, আৰু এই জ্ঞান যজ্ঞটোক আপোনালোকে সৎসংগ বুলিও ক'ব পাৰে, জ্ঞান যজ্ঞ বুলিও ক'ব পাৰে। আপোনালোকে হয়তো আৰু বহুত শুনিছে। তেওঁলোকৰ ওচৰত সেই যথাৰ্থ জ্ঞান নোহোৱাৰ বাবে, সৎসংগ নোহোৱাৰ বাবে সেই জ্ঞান যজ্ঞটো সফল হোৱা নাই, বিফল হ'ল। গতিকে কোৱাৰ তাৎপৰ্যটো এইটো যে শাস্ত্ৰ অনুকূল সাধনা তেনেহ'লে কোনটো? এয়াতো শাস্ত্ৰ বিৰুদ্ধ সাধনাই হয়, যিবোৰ আপোনালোকক বৰ্ণনা কৰিছে। কোনোৱে মেডিটেশ্যন কৰে, এয়াও শাস্ত্ৰ বিৰুদ্ধই সাধনা। হঠযোগ নকৰিবা, এইবোৰো শাস্ত্ৰ বিধি ৰহিত সাধনা হয়। তেনেহ'লে সাধনা কোনটো হয় যিটো শাস্ত্ৰ অনুকূল হয়? শ্ৰীমদ ভাগৱত গীতা অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 13 কৈছে, ओम इति एकाक्षरम ब्रह्म व्यवहारन माम अनुसमरण
ये पर्याति तजन देहम स याति परमां गतिम। পুণ্যাত্মাসকল স্পষ্ট কৰি দিলে গীতাৰ জ্ঞানদাতাই। শ্ৰীকৃষ্ণত প্ৰৱেশ কৰি কৈ আছে সি ব্ৰহ্মই, কৈ আছে যে মই ব্ৰহ্মৰ কেৱল এটা ওম আখৰ আছে, নাথিং এলছ, আৰু একো নাই। ইয়াক এৰি যদি কোনো অন্য মন্ত্ৰ জপ কৰা আৰু ব্ৰহ্ম সাধক বুলি পৰিচিত হৈছে, তেন্তে তেওঁ শাস্ত্ৰ বিৰুদ্ধ সাধনা কৰি আছে। আৰু যাৰ বিষয়ে এতিয়া শ্ৰীমদ ভাগৱত গীতাটো কেৱল এটা ওম নাম আছে ব্ৰহ্ম সাধনাৰ। ইয়াৰ অতিৰিক্ত যদি আমি আন কোনো মন্ত্ৰ জপ কৰোঁ তেনেহ'লে সেয়া ব্যৰ্থ। আৰু আমি গীতা পাঠ কৰোঁ, নাম জপ কৰোঁ, হৰে ৰাম ৰাধে শ্যাম সীতাৰাম, ৰাধে শ্যাম সীতাৰাম, ৰাধে শ্যাম। এয়া কোনো মন্ত্ৰ নেকি? এয়া কোনো সদগ্ৰন্থতে প্ৰমাণ নাই যে এইবোৰৰ জপ কৰাৰ প্ৰয়োজন আছে। গতিকে এনেকৈ এইদৰে আমাৰ মানৱ জীৱন ব্যৰ্থ হৈ আছিলে। যদি বিষ্ণুদেৱৰ কোনো পূজাৰী আছে আৰু ওম নম ভগৱতে বাসুদেৱাই এই মন্ত্ৰ জপ কৰে, ব্যৰ্থ এইটো। বিষ্ণুদেৱৰ যথাৰ্থ মন্ত্ৰ আছে, সেয়া এই দাসে আপোনাক দিব, তাৰে আপোনাৰ লাভ হ'ব। যদি ইয়াক এৰি আন মন্ত্ৰ জপ কৰে তেনেহ'লে সেয়া শাস্ত্ৰ বিৰুদ্ধ। ব্ৰহ্মাদেৱৰো মন্ত্ৰ আছে, আৰু এতিয়া এয়া মন্ত্ৰ যি আছে এয়া তেওঁলোকৰ পূজাৰ বাবে নহয়। ব্ৰহ্মা, বিষ্ণু, মহেশ আৰু গণেশ, দুৰ্গাৰ যিকেইটা মন্ত্ৰ আপোনালোকক দিয়া হয়, এইবোৰ পূজাৰ বাবে নহয়। পূজাৰ অৰ্থ আন বেলেগহে হয়। পূজাটো আমি কেৱল আমাৰ কবিৰ পৰমেশ্বৰকেই কৰিম, আৰু বাকী এই আদৰণীয় দেৱ হয়, যেনেকৈ সতী ঘৈণীয়েক নিজৰ পৰিয়ালত থাকে আৰু তেওঁ সকলোকে মৰম কৰে। স্বামীৰ সৰু ভাইটি, ডাঙৰ ককাই, সৰু ভাইটিৰ ঘৈণীয়েক, ডাঙৰ ককায়েকৰ ঘৈণীয়েক, শাহু আৰু শহুৰৰ, আহিবলগীয়া আগন্তুকৰ, অতিথিসকলৰ, আত্মীয় স্বজনৰ সকলোৰে সমাদৰ কৰে আৰু বহুত মৰমেৰে কথাও পাতে। গতিকে সেই সমাদৰ হ'ল শিষ্টাচাৰ, আৰু পূজা কেৱল তেওঁ নিজৰ স্বামীকেই কৰে। গতিকে যেতিয়া তেওঁ নিজৰ পৰিয়ালৰ পৰা পৃথক হৈ যায়, তেতিয়া নিজৰ স্বামীৰ লগত চুপচাপ ওলাই যায়, পিছলৈ ঘূৰিকে নাচায়, আৰু যিবোৰ সম্পত্তি তাইৰ ভাগৰ সেই সকলোবোৰ লৈ নিজৰ স্বামীৰ লগত ঘৰৰ পৰা ওলাই গুচি যায়। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ, কি নাম আপোনাৰ? মোহিত কুমাৰ। মোহিত, আপুনি ক'ৰ পৰা আহিছে? মই ইউ পি ডিষ্ট্ৰিক্ট উৰিয়া, উত্তৰ প্ৰদেশৰ। মোহিত, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া ল'লে? মই 13 অক্টোবৰ 2019। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কিবা ভক্তি সাধনা কৰিছিলনে? হয় ছাৰ, মই সতপালদেৱ মহাৰাজ হানসাদেশৰ পৰা নাম লৈছিলোঁ, আৰু মই 7 বছৰ ধৰি তেওঁৰ পৰা নাম দীক্ষা লৈ আছিলোঁ, আৰু তেওঁ দিয়া ভক্তি মাৰ্গত মই চলি আছিলোঁ, আৰু লগতে সকলো দেৱী দেৱতাৰ, শংকৰদেৱৰ, দুৰ্গা দেৱীৰ যিমানবোৰ দেৱী দেৱতা আছে সকলোৰে ভক্তি কৰিছিলোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কিয় আহিলে? চাওক, সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ মই আহিলোঁ কাৰণ মোৰ প্ৰশ্ন আছিল। ছাৰ, কি প্ৰশ্ন আছিলে আপোনাৰ? মোৰ প্ৰশ্ন আছিল যেনে ধৰক ভগৱান ক'ত থাকে, ভগৱানক কেনেকৈ পাব পাৰি, আৰু কোনে দেখিছে। এইবোৰ প্ৰশ্ন মোৰ মনত আছিল, আৰু মই ভগৱানক বিচাৰি ফুৰিছিলোঁ। মই বিনতি কৰিছিলোঁ যে ভগৱান আছে। মই বহুত সন্ত মহাত্মাক প্ৰশ্নও কৰিছিলোঁ, বিনতিও কৰিছিলোঁ, যেনে ধৰক মীৰাবাই, প্ৰহ্লাদ, হনুমানদেৱ ইত্যাদি সকলোৰে তেওঁলোকৰ যে কথা আহে সন্ত মহাত্মাৰ, তেওঁলোকৰ কেছেটো শুনিছিলোঁ। গতিকে এওঁলোকক মই মনে মনে প্ৰাৰ্থনা কৰিছিলোঁ, যদিহে আপোনালোকে প্ৰভুক দেখিছে, ক'ৰবাত যদি ভগৱানক দেখিছে, যদি ক'ৰবাত লগ পাইছে, তেনেহ'লে মোক ৰাস্তা দেখাওক। মোৰ সৰুৰ পৰাই উদ্দেশ্য আছিল ভগৱানক ভক্তি কৰা, আৰু মই এতিয়ালৈকে ভক্তি কৰিবই পৰা নাই, আৰু ভক্তিৰ অবিহনে পাৰ হ'ব নোৱাৰিম। সেইবাবে মই ভগৱানক বিচাৰি ফুৰিছিলোঁ, আৰু মই এই প্ৰশ্নৰ উত্তৰ বিচাৰি পোৱা নাছিলোঁ, কাৰণ মই আগতে প্ৰেক্টিছো কৰিছিলোঁ 3-4 ঘণ্টা মেডিটেশ্যন কৰাৰ। লক্ষ্য আছিল যে মই লাহে লাহে মেডিটেশ্যনৰ সময়টো বঢ়াম।
মোহিত আপুনি কৈছে যে আপুনি সতপাল মহাৰাজদেৱৰ সৈতে 6-7 বছৰ ধৰি জড়িত আছিল আৰু 3-4 ঘণ্টালৈকে আপুনি মেডিটেশ্যন কৰিছিল। আপোনাৰ ভগৱানৰ প্ৰতি অটুট শ্ৰদ্ধা আছিল। আপুনি যিকোনো প্ৰকাৰে ভগৱানক পাব বিচাৰিছিল আৰু সন্ত মহাত্মাও হ'ব বিচাৰিছিল। গতিকে এনেকুৱা কিয় কৰিব বিচাৰিছিল? কি কাৰণ আছিল? চাওক, ইয়াৰ কাৰণ এইটোৱে আছিল যে মোৰ মুখ্য উদ্দেশ্য আছিল যে ভগৱানক বিচাৰি পোৱা। মই ভগৱানক প্ৰাপ্ত কৰিব বিচাৰোঁ, কিন্তু মই আজিলৈকে ভক্তি কৰা নাই। যদি মই কোনোবাটো জনমত ভগৱানৰ সঁচা ভক্তি কৰিলোহেঁতেন, তেন্তে মই সংসাৰৰ 84 লাখ জুনিত আহিব নালাগিল হয় আৰু মোৰ এই মনুষ্য জীৱনো হাতৰ পৰা ওলাই যাব। মই শুনিছোঁ যে 84 লাখত এবাৰ মনুষ্য জীৱন পায়। এইটো জীৱনো গুচি যাব। মই মনুষ্য জীৱনটো ব্যৰ্থ নকৰোঁ। মৰিবতো লাগিবই, মৃত্যুটো সত্য, কিন্তু মই মোৰ জীৱনটো এবাৰ ভগৱানক অৰ্পণ কৰিব বিচাৰোঁ। মানে মই ভগৱানক বিচাৰিয়ে মৰি যাম, ভগৱানক বিচাৰিয়ে ভক্তি কৰিম। মোহিত, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ বিষয়ে কেনেকৈ জানিলে? কেনেকৈ আহিলে সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ? মই সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ এনেকৈ আহিলোঁ যে মই এটা কোম্পানীত কাম কৰি আছিলোঁ। মই আপোনাক আগতেও কৈছিলোঁ যে মই ভগৱানক বিচাৰি আছিলোঁ। 3-4 মাহলৈকে মই কান্দি আছিলোঁ। ভগৱানক বিচাৰি খালী ভৰি অহা যোৱা কৰিছিলোঁ। সেই সময়তে আমাৰ কোম্পানীত এজন ছাৰ আছে। তেওঁৰ ফোনত মানে ৱাটাৰ বুকৰ ফ্ৰী সন্ত ৰামপালদেৱ মহাৰাজৰ যি কিতাপ আহে তাৰ লিংক আছিল। তেওঁ চাগে কিতাপখন ফ্ৰী বুলি দেখা পাই অৰ্ডাৰ কৰি দিলে। সেইখন 7-8 দিনৰ ভিতৰত আহি পালে। সেইখন অহাৰ পিছত কি হ'ল, যেতিয়া কিতাপখন আহিল তেতিয়া সেইখন লৈ কোম্পানীত আৰু যিবোৰ ছিনিয়ৰ আছে তেওঁলোকে কিতাপখনৰ অপমান কৰিব ধৰিলে যে বাবা লোকটো এনেকুৱাই হয়, ধৰ্ম চৰ্ম বুলি একো কথা নাই, এনেকেই কথাবিলাক কৈ কিতাপখন ৰাখি দিলে। যিহেতু মই ভগৱানক বিচাৰি আছিলোঁ আৰু সকলো ধাৰ্মিক কিতাপ পঢ়িছিলোঁ, ভাল হওক বা বেয়া হওক, ভালবোৰ মই ভিতৰত ৰাখি লওঁ আৰু বেয়া হ'লে এৰি দিছিলোঁ। তেতিয়া মই সেই কিতাপখন পঢ়িলোঁ। 7-8 দিনমান একেলগে পঢ়িলোঁ। তাতে যি অদ্ভুত জ্ঞান লিখা আছিলে, মোৰ মূৰেই ঘূৰাই গ'ল। যিহেতু মই ভগৱানক বিচাৰি আছিলোঁ, গতিকে মই বিনতি কৰিব ধৰিলোঁ। সপোনতো বিনতি কৰিব ধৰিছিলোঁ। দিনে ৰাতিয়ে কৈছিলোঁ, হে ভগৱান, আপুনি সঁচাটো মোক কওক, আচলতে ভগৱান হয় কোন? এই কিতাপখনত এনেকৈ লিখা আছে, তেন্তে এইখন কিতাপ শুদ্ধ নেকি? যে সংসাৰৰ মানুহে যি ভক্তি সাধনা কৰি আছে, নিয়ম ক্ৰিয়াবোৰ কৰি আছে, সেয়া ভুল। যিহেতু মই ভগৱানক বিচাৰি আছিলোঁ, গতিকে ভগৱানক বিনতি কৰিছিলোঁ। তেতিয়া ভগৱানে কি কৰিলে, সন্ত ৰামপালদেৱ মহাৰাজৰ কৃপাত চাগে হাতৰ পৰা 10 দিনৰ ভিতৰত মোৰ ফোনতো সেই লিংকটো আহিল। তাৰপিছত মই এইবাৰ জ্ঞানগংগা কিতাপখন অৰ্ডাৰ কৰিলোঁ। প্ৰথমে জীৱনৰ সুগম পথ আহিল, তাৰপিছত জ্ঞানগংগা কিতাপখন আহিল। যেতিয়া মই জ্ঞানগংগা কিতাপখন সম্পূৰ্ণকৈ পঢ়িলোঁ, তেতিয়া কনচেপ্ট ক্লিয়াৰ হৈ গ'ল। সেই কিতাপখন মই পঢ়িলোঁ। মই যেতিয়া আকৌ এবাৰ সেই কিতাপখন পঢ়িছিলোঁ, তেতিয়াহে মই ভালদৰে বুজিব পাৰিলোঁ। যেতিয়া মই বুজি পালোঁ, সেই সময়তে মই তাতে নম্বৰ লিখা আছিলে, সেই কিতাপৰ নম্বৰটোত ফোন কৰি সোধাত ক'লে যে ক'ৰ হৈ আপুনি? মই ক'লোঁ দিল্লীৰ। তেতিয়া তেওঁ ক'লে যে আপুনি দিল্লীৰ তেওঁৰ আশ্ৰমৰ পৰা নাম দীক্ষা ল'ব পাৰে। মোহিত, আপোনাৰ এডুকেশ্যন কি আৰু বয়স কিমান? ছাৰ, মই গ্ৰেজুৱেশ্যনৰ ফাৰ্ষ্ট ইয়াৰৰ হয়। মোৰ বয়স 23। মোহিত, আপুনি এজন ডেকা ল'ৰা। এই বয়সত ল'ৰা ছোৱালীয়ে নিজৰ কেৰিয়াৰ বনায়, পঢ়া শুনা কৰে, কিন্তু আপুনি ভগৱানক বিচাৰিলে। গতিকে আপুনি সেইসকল ল'ৰা ছোৱালীক কি ক'ব বিচাৰিব যিসকলে কয় যে ভক্তি এতিয়া নহয়, বুঢ়া বয়সতহে কৰিব লাগে? মই তেওঁলোকক এটা কথাই ক'ব বিচাৰোঁ, মনুষ্য জীৱন 84 লাখ জনীৰ পিছতহে পায় আৰু এবাৰেই পায়। আমি যি কৰ্মক্ৰিয়া কৰোঁ এই সংসাৰতহে সকলোবোৰ ঠিক আছে কৰি আছোঁ বাৰু, কিন্তু আমি ভক্তিৰ ফালেও ধ্যান দিব লাগে। ভক্তিৰ কোনো এজ নাথাকে আৰু মৃত্যুৰো কোনো সময় নাথাকে। সৰুকাল হওক, ডেকা অথবা বৃদ্ধকাল, ভক্তিও এটা ভাল সংস্কাৰে আমি আঁকোৱালি ল'ব লাগে। সৰুকালেই হওক, ডেকা অথবা বুঢ়া কাল, অৰ্থাৎ সৰু ল'ৰা ছোৱালীয়েও কৰিব পাৰে, ডেকা ল'ৰাও কৰিব পাৰে, বৃদ্ধাৱস্থাত বয়স হোৱাৰ পিছতো কৰিব পাৰে। ইয়াৰ কোনো এজ নাই, সকলোৱে কৰিব পাৰে। মোহিত, আপুনি ভগৱানক বিচাৰি ঘূৰি ফুৰিছিলে। তাৰপিছত আপুনি সন্ত ৰামপালদেৱ মহাৰাজক লগ পালে আৰু তেওঁৰ পৰা নাম দীক্ষা ল'লে। তেন্তে ভক্তি কৰাৰ বাবে আপুনি কিবা লাভ পালেনে? আটাইতকৈ ভাল আৰু আটাইতকৈ ধুনীয়া প্ৰমাণ সহিতে সন্ত ৰামপালদেৱৰ যি জ্ঞান, সেয়া মই পালোঁ। তাতে মই শান্তি পালোঁ আৰু মোৰ মানসিক শান্তিও পালোঁ, বহুত শাৰীৰিক লাভো পালোঁ, আৰ্থিক সমস্যাও শেষ হ'ল। গতিকে আটাইতকৈ ডাঙৰ কথাটো হ'ল যে মই আধ্যাত্মিক জ্ঞান পালোঁ, যিটো মই বিচাৰি আছিলোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ কৃপাত মই এটা চাকৰিও পালোঁ। এতিয়া মই সন্তুষ্ট, ভগৱানৰ সৎভক্তিৰ মাৰ্গো মই পালোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ বিষয়ে প্ৰায়ে কোৱা হয়, সন্ত ৰামপালদেৱ মহাৰাজে দেৱী দেৱতা ব্ৰহ্মা বিষ্ণু মহেশ্বৰক পূজা কৰিবলৈ বাধা দিয়ে। এইটো কথা সঁচানে? চাওক, সন্ত ৰামপালদেৱ মহাৰাজে ভক্তি কৰিবলৈ মানা নকৰে, আনকি তেওঁ সকলোকে সঠিক ভক্তিৰ কথাহে কয়।
তেওঁৰ মূল মন্ত্ৰটো কি মানে কেনেকৈ ভক্তি কৰিব লাগে কেনেকৈ সাধনা কৰিব লাগে কাৰণ আমি ইমান দেৱী দেৱতাক পূজা কৰোঁ কেতিয়াবা মন্দিৰলৈ গুচি যাওঁ ধূপ জ্বলাই দিওঁ প্ৰসাদ দিওঁ এনেকুৱা ধৰণৰ ভক্তি কৰিব নালাগে ভক্তিটো নিজৰ আস্থাৰে মনৰ পৰা কৰিব লাগে মনটো একো বেকাৰ কামত নলগাই এই ভগৱানৰ ওপৰত আস্থা ৰাখিব লাগে তেওঁ যিমানবোৰ দেৱী দেৱতা আছে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ সকলোৰে ভক্তিৰ কথা কয় কিন্তু এটা মূল মন্ত্ৰৰে ভক্তিৰ কথা কয় তেওঁলোকৰ এটা মেইন সাধনা থাকে মোহিত সন্ত ৰামপালদেৱ মহাৰাজে কোনটো ধৰ্মক মানে হয় চাওক সন্ত ৰামপালদেৱে কি ধৰ্মক মানে এই প্ৰশ্নৰ উত্তৰ হ'ল তেওঁৰ মানৱ ধৰ্মক মানে সন্ত ৰামপালদেৱ মহাৰাজে তেওঁ কৈছেও বেদেও এইটোৱে কৈছে যে জীৱ আমাৰ জাতি হয় আমাৰ ধৰ্ম মানৱতা হিন্দু মুছলিম শিখ ইছাই আন ধৰ্মৰ নহয় কোনো মোহিত ধৰক কোনোবাই শিখ ধৰ্মৰ হয় মুছলিম ধৰ্মৰ হয় অথবা ইছাই ধৰ্মৰ হয় নাইবা হিন্দু ধৰ্মৰ হয় যদি তেওঁলোকে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'ব বিচাৰে তেন্তে কি তেওঁলোকে নিজৰ ধৰ্মৰ ভক্তি এৰিব লাগিব অথবা সন্ত ৰামপালদেৱ মহাৰাজে কোনটো ধৰ্মৰ ভক্তি কথা কয় হয় চাওক সন্ত ৰামপালদেৱ মহাৰাজে যি ভক্তিৰ কথা কয় সেয়া একেবাৰে সহজ সকলো বেদতে হিন্দু হওক মুছলিম হওক শিখ ইছাই যিকোনো ধৰ্মৰেই নহওক তাত একো পাৰ্থক্য নাথাকে যেনে ধৰক হিন্দু মুছলিম শিখ ইছাই বেলেগ নহয় সেইবোৰ একো ধৰ্ম নহয় কেৱল মানৱতাই ধৰ্ম আৰু সকলো সৎগ্ৰন্থতে হিন্দু হওক অথবা মুছলিম হওক তেওঁলোকৰ নিজৰ সৎগ্ৰন্থত থকা ভক্তি দিয়ে গতিকে তেওঁলোকে নিজৰ নিজৰ ধৰ্ম পঢ়িব লাগে তেতিয়াহে নিজৰ ধৰ্মৰ ধাৰ্মিক কিতাপত কি লিখা আছে বুজিব পাৰিব তাৰপিছত সন্ত ৰামপালদেৱ মহাৰাজে যি প্ৰমাণিত ভক্তি দি আছে সেয়া কৰিব পাৰে মোহিত আজি যিসকল শ্ৰদ্ধালুৱে আপোনাক দেখি আছে তেওঁলোকক কি বাৰ্তা দিব বিচাৰিব বিশেষকৈ হানসা দেশপন্থীসকলক হয় চাওক হানসা দেশপন্থীসকলক মই এইটোৱে ক'ব বিচাৰিম যে চাওক আপোনালোক সকলোৱে শিক্ষিত সেই পৰমেশ্বৰৰ কৃপাত আজিৰ পৰা 40-50 বছৰৰ আগতেতো একোৱেই নাছিলে ইমান জ্ঞান নাছিলে ইমান বিজ্ঞান নাছিলে আজি আমি পৰমেশ্বৰৰ কৃপাত আমি শিক্ষিত আৰু আজি আমি সকলো নকলি ধৰ্মগুৰুৰ সৈতেও জড়িত মই এওঁলোকক এটাই নিবেদন জনাম যে আপোনালোকে কৃপা কৰি সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ শুনক বেদৰ কথা সন্ত ৰামপালদেৱে কি ক'ব বিচাৰিছে এইটো মিলাই চাওক তাৰপিছত গম পাব যে কি ভুল শুদ্ধ আপুনি নিৰ্ণয় লওক আপোনালোকে যি ভক্তি কৰি আছে মই নকওঁ যে আপোনালোকে ত্যাগ কৰক বাকী প্ৰথমে আপুনি নিৰ্ণয় লওক কি ভুল শুদ্ধ নিৰ্ণয় কৰাৰ পিছত তাৰপিছত আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ সৈতে জড়িত হ'ব পাৰে যদিহে আপোনাৰ ভাল লাগে এনেওতো তেওঁ ভক্তিৰ সকলো প্ৰমাণ দিয়ে আছে এই প্ৰকাৰে নিজৰ ধৰ্মৰ কিতাপবোৰ পঢ়ক সন্ত ৰামপালদেৱ মহাৰাজে কি কৈছে তেওঁৰ লগত মিলাওক তাৰপিছত সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লৈ কল্যাণ কৰাওক মোহিত ভক্তি কিয় কৰিব লাগে যদি কোনোবা সুখত আছে তেন্তে ভক্তি কিয় কৰিব লাগে চাওক ভক্তি এইকাৰণে কৰিব লাগে যে যি প্ৰকাৰে ল'ৰা ছোৱালীবোৰক স্কুলত পঢ়াবলৈ যে এডমিশ্যন দিয়ে আৰু পঢ়ে সিহঁতে পঢ়াৰ লগে লগে ভাবে যে নিজৰ কেৰিয়াৰ বনাব লাগে মই কিবা প্ৰাপ্ত কৰিব লাগিব পঢ়া শেষ হোৱাৰ পিছত ভাবে যে আৰ্থিক সমস্যাৰ কথা ভাবে চাকৰিৰ কথা ভাবে পঢ়া শুনা কৰি যি লাভ পাব বুলি ভাবে সেই লাভৰ বাবে প্ৰেৰিত হয় আৰু এই প্ৰকাৰেৰে কিছুমান ল'ৰা ছোৱালী এনেকুৱা হয় যিয়ে পঢ়া শুনা নকৰে সিহঁতে একোৱেই নাপায় ঠিক একেই আমাৰ মনুষ্য জীৱন আমি জীৱন যাপন কৰি ভক্তি কৰিব লাগে যাতে ভগৱান পাব পাৰোঁ সঁচা ভক্তি কৰি যদি আমি পঢ়া শুনা নকৰোঁ তেনেহ'লে 84 লাখ জনীত আমি ঘূৰি ফুৰিব লাগিব কাৰণ ভক্তিৰ অবিহনে আমাৰ কল্যাণ নহয় এতিয়া গতিকে আমাৰ জীৱনত ভক্তি কৰাটো প্ৰয়োজনীয় হয় ছাৰ আপুনি নিচাও কৰিছিল নেকি হয় ছাৰ মই নিচা কৰিব ধৰিছিলোঁৱেই আগতে কৰা নাছিলোঁ পিছত কৰিব ধৰিলোঁ তেন্তে সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ পিছত আপুনি এই নিচা কৰাটো বাদ দিলেনে হয় কাৰণ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা যেতিয়া মই নাম দীক্ষা ল'লোঁ জ্ঞান বুজিলোঁ আৰু তেওঁৰ নিয়ম পালন কৰিলোঁ তেতিয়া কেৱল মোৰ নিচাই নহয় সকলো প্ৰকাৰৰ বেয়া অভ্যাস মোৰ পৰা আঁতৰি গ'ল সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ পিছত সকলো বেয়া অভ্যাস আঁতৰি গ'ল এতিয়া মই শান্তিৰে জীয়াই আছোঁ আৰু যি মই ভগৱানক বিচাৰি যি প্ৰশ্ন সুধি ফুৰিছিলোঁ সেই উত্তৰো মই পালোঁ এতিয়া মই বহুত ভালদৰে আছোঁ আৰু সেই ভগৱানৰ ভক্তিও কৰি আছোঁ মোহিত সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেনেকৈ ল'ব পাৰি চাওক সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা আমি বহুত ধৰণেই ল'ব পাৰোঁ যেনে ধৰক সকলো ষ্টেটতে সন্ত ৰামপালদেৱ মহাৰাজৰ নামদান কেন্দ্ৰ আছে আপুনি খবৰ ল'ব পাৰে আৰু দ্বিতীয়তে আপোনাৰ তাত যদি কিতাপ আছে কিতাপতো নম্বৰ লিখা থাকে তাতে কণ্টেক্ট কৰি আপুনি খবৰ ল'ব পাৰে যে আপোনাৰ ওচৰৰ নামদান কেন্দ্ৰ ক'ত আছে আৰু লগতে আপুনি যদি টিভিত সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ চাই তাতে হালধীয়া শাৰী এটা আহে সেই হালধীয়া শাৰীত যি নম্বৰ লিখা থাকে সেই নম্বৰত যোগাযোগ কৰি আপুনি তেওঁলোকৰ পৰা তথ্য লৈ নাম ল'ব পাৰে ধন্যবাদ সৎ সাহেব আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন
অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।